ইয়াত এটা জুপুৰি আছিল পৃথিৱীত এনেকুৱা কোনো মাক দেউতাক নাই যি নিজৰ সন্তানৰ বেয়াটো চিন্তা কৰে গতিকে কিবা যদি গালি পাৰিছে সন্তানৰ ভালৰ কাৰণে পাৰিছে তেতিয়া মায়ে কৈছে তাতে ভীমকল 3টা ওলমাই থোৱা আছে তাৰে এডোখৰ খা বাকীকেইটা সিহঁতি চবে খাব তাৰমানে মই উঠি অহা প্ৰজন্মক কৈছো যে পৃথিৱীত নোৱাৰা কাম একো নাই লাগে মাত্ৰ ইচ্ছা হলে সকলো কৰিব পাৰিব আৰু তাত সেই ইচ্ছাৰ লগত এটা বস্তু জড়িত থাকিব লাগিব সেইটো হৈছে সততা গতিকে সততাই কেতিয়াও মানুহক নিৰাশ নকৰে ই সদায় আগুৱাই যোৱা সমায় কৰিব 2 দিন দেৰি হ'ব কোনো কথা নাই কিন্তু এদিন দেখিবা তুমি নিশ্চয় সফল হবা জখলাৰ ওপৰত উঠিবলৈ সক্ষম হবা নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আছো বৰ্তমান মই সোণপোৱা পানীৰোৱা মুখত এয়া দেখিছে আপোনালোকৰ গেট এখন ভালদৰে আজি আপোনালোকক এটা ঘৰ দেখাবলৈ গৈ আছো যেটো ঘৰ তেওঁ নিজে সংৰক্ষণ কৰি ৰাখিছে খুৰাই এটা জুপুৰি আছিলে তো আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰো এয়া আহি লগ পালো আমাৰ খুৰা আপোনাক নমস্কাৰ বাকি ভালে আছে আৰু আছো হয় হয় আজি আপোনাক লগ পালো মই আসলে ব্যস্ত হৈ কলপা আহিছিলো তো পাৰা আপোনাৰ ঘৰলৈ আহিছো তাকে দেখি পালো আপোনাৰ জুপুৰি এখন আছে ঘৰতে এফালে আছে হয় হয় খুৰা এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে ইয়াত এটা জুপুৰি আছিল এই জুপুৰিটো মানে আপোনাৰ কেনেদৰে মানে মনৰ চিন্তাধাৰা কেনেকৈ আহিলে যে এটা আপুনি এই ঘৰৰ ওপৰত আপুনি এনেকৈ এখন জুপুৰি বনাই ৰাখিবলৈ চাই সৌন্দৰ্য আগবঢ়াবলৈ আসলে কি হয় ইতিমধ্যে কেইবাটাও চেনেলে এই বিষয়ে সুধি গৈছে হয় হয় মই তাত কৈছো সঠিকভাৱে হয় আমাৰ কথাটো হৈছে কি আমি সাধাৰণতে কোনো কথা লুকাবলৈ নাই আমি যিটো অতীতটো সঁচা এইটো যিটো এই সোমাই অহা তুমি ৰাস্তা দেখিছা এইটো আমি এটা টাইমত আমাৰ সৰু কালত এইটো এটা সৰু ৰাস্তা আছিলে লুংলুঙীয়া মানে বাঘ ঢকাৰে দৌৰি থোৱা আৰু এই গড়গাঁও কলেজখন হোৱাৰ পিছত কলেজৰ ল'ৰাই কাটিহে প্ৰথম এই ৰাস্তাটো উলিয়াইছে তাৰ আগতে ৰাস্তাই নাছিলে আজি আহি এই অৱস্থা পালে ঠিক তেনেকে আমিও প্ৰথমে এই যিটো দেখিছা এতিয়া এই ইয়াত এটা জুপুৰি লিখিছিলে এই গোটেই পাৰ্কটো মোৰে হয় এসময়ত ইয়াত সঁচা সঁচা এটা জুপুৰি আছিলে আমি খুব দুখীয়া আছিলো সেইটো সময়ত পঢ়া শুনাৰ কাৰণে আমি এখন কাগজত মই তিনিবাৰ লিখিছিলো প্ৰথমতে কাঠ পেঞ্চিলে তাৰপিছত নীলাচি আহিলে তাৰপিছত আকৌ ৰঙাচি আহিলে কাগজ নাই পাবলৈ পইচাটো তেতিয়া নাই কিমান চনৰ আছিলে সেই কথা সেইখিনি আমি প্ৰায় 65-66 এনেকুৱা আমি আছিলো যি কি নহওক সেই অৱস্থাটো খুব আমাৰ এটা আছিলে একেবাৰে ক্ৰমান্বয়ে আমি মই এটা কথা আছিলে মোৰ সৰুৰ পৰা এটা উদ্দেশ্য আছিলে পাৰিলে কাৰোবাক সহায় কৰিব নোৱাৰিলে কাৰো অন্যায় নকৰিব মই ভাবো সেই মন্ত্ৰটোৱে মোক অলপমান আগুৱাই নিয়াত সহায় কৰিলে সকলোৱে মোক সহায় কৰিলে সেই সময়ত আমি সঁচা ক'বলৈ গ'লে আমাৰ ইয়াতে সৰু জুপুৰি আছিলে এই জেগাডোখৰ আমি একেটা পৰিয়ালত আমি ভাই ককাই 7টা বাই ভনী 3জনী এনেকে কৰি আমি এটা ডাঙৰ পৰিয়াল মা দেউতাৰ সৈতে মই সৰু থাকোঁতে দেউতা ঢুকাইছে ওচৰত থাকোঁতে তেতিয়া পৰা খুব সংগ্ৰাম কৰিবলগীয়া হৈছে মানে মাহঁতেও বহুত কষ্ট কৰিলে সেই দেখি মই আমাৰ মা দেউতাৰ নামতে সম্পূৰ্ণ মানে উৎসৰ্গা কৰি থৈছো এইবোৰ মা প্ৰধানকে আমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে আৰু ময়ো বেছি নহয় আমি একদম ক্লাছ 8ৰ পৰাই মই ল'ৰা পঢ়াওঁ তেতিয়া মা পঢ়ালে আমি 3 টকা পাওঁ তেতিয়াৰ পৰা মই ল'ৰা পঢ়োৱা এতিয়া মই পঢ়োৱা ল'ৰা ভাল লাগে ডাঙৰ মানুহ হ'ল হাইকোৰ্টৰ জজ পৰ্যন্ত হৈ আছে এতিয়া তেখেতসকলে মোক সন্মান কৰে ভাল লাগে তেতিয়া এইটোৱে আৰু খুৰা শুনিছো আমাৰ কিবা আপুনি কমৰ্ত হৈ আছিল আৰু 2 দিনৰ আগত হয় তাৰপিছত মই ক্ৰমান্বয়ে মই 79ত কংগ্ৰেছৰ পৰা ওলাই ONGC সোমালো আগতে চিধা গৈ এইফালে আৰু মই আচলতে 79ত গাঁও কলেজৰ পৰা ওলাই ONGC সোমাইছো তাৰ আগলৈকে মই প্ৰায় প্ৰাইভেট টিউচন কৰোঁ আৰু এইবোৰ অকণ কাম কাজো কৰোঁ আৰু মানে এনেই নাথাকোঁ আৰু তাৰপিছত এখন স্কুলো মই খুলিছিলোঁ আমি 2জন আমাৰ মোৰ লগত লগ লাগি সেইখন স্কুল এতিয়া হ'ল বাৰু এতিয়া তাত চলি আছে গতিকে এনেকৈ আমি বৰ সংগ্ৰাম কৰি পেলাই জীৱনটো আগুৱাই নিলোঁ
আমাৰ আমি পঢ়োতে তুমি মই এইটো বাৰে বাৰে কৈছো আচৰিত পাবা কলেজত যিদিনাখন ফ্ৰেচাৰ্ছ হয় সেইদিনা আমাৰ ঘৰত সাধাৰণতে মই মানে য'ত টিউশ্যন কৰো গধূলি লাষ্টৰ ঘৰতে টিউশ্যন কৰি খাব গুচি আহোঁ এতিয়া ফ্ৰেচাৰ্ছৰ দিনাখন আৰুতো খাবলৈ নাই পোৱা ঘৰত আহি গধূলি কৰো যে মা মই লিটিকা বামুণৰ ৰোলটো লৈছো দেই মনত ৰাখিবা যেতিয়া মানুহ হওঁ আৰু ঘৰত আহি কৈছো মা বোলো হেৰি নহয় এই খাবলৈ কিবা আছে যদি দিয়া তেতিয়া মায়ে কৈছে তাতে ভীমকল 3টা ওলমাই থোৱা আছে তাৰে এডোখৰ খা বাকী কেইটা সিহঁতি চবে খাব তাৰমানে শুনা আমাৰ পজিশ্যনটো তেতিয়া 1966 নহয় এটা পিছত অলপ পিছলৈ আহিলে সেইটো সময়ত প্ৰায় ধৰা 66তো মই হেৰিত আছিলো এইটো প্ৰায় 75ৰ ঘটনা কৈ আছে আমি মানে ধৰা তেতিয়া কৈছে তাৰমানে কি বুজালে আমাৰ মায়ে সেইকেইটা আমি ভাগৰকে কিতাপৰ এডোখৰতে খালো তাৰমানে মায়ে সেইদিনা লঘোণে হ'ব হয় নে তেওঁতো খাবলৈ নাপায় তেনেকে আমাক মা দেউতাই ডাঙৰ কৰা দেউতা মোক সৰু থাকোঁতে ঢুকাইছে মায়ে অতি কষ্ট ডাঙৰ কৰিলে সেইকাৰণে আমি মাক পাহৰিব নোৱাৰো আৰু সকলোকে সেই দেখি মই কওঁ যে মা দেউতা থকালৈকে গম পাব নাথাকিলেহে গম পাব এটা বোধকতাটো চিধাই হওক বহুতে আজিকালি মাক দেউতাকক নেগলেক্ট কৰিলে মোৰ বৰ দুখ লাগে আমি মানে এইবোৰ দেখি আহিছো আমাৰ কাৰণে কিমান কষ্ট কৰে সেই কথাটো আৰু এইটো দেখিছো বৰ্তমান দোকানো হয় মই আচলতে কি এই 2020 ৰিটায়াৰ কৰিলো ৰিটায়াৰ কৰাৰ পিছত মই এইবোৰকে আচলতে মোৰ বুলি নহয় আৰু মইতো ধৰা হেৰি কৰি চলিব পাৰো ইয়াত দুজন মানুহ মই খটাইছো তেওঁবিলাকৰ সংস্থাপন হৈছে আমাৰ ভগৱানে দিলে এতিয়া পেঞ্চন চেঞ্চন আছে আমিতো খাব পৰা হৈছো কিন্তু ইয়াত যদি কোনো কাৰোবাৰ সংস্থাপন হয় তেওঁবিলাকৰ উপকাৰ হ'ব সেই উদ্দেশ্যলৈ মই খুলিছো বৰ্তমান নিজেও তেওঁ আৰু মই ব্যস্ত হৈ থাকো এইখনে এতিয়া দিছো পদুমী আন্তৰ্জাতিক মা নামতে দিছো সেই দেখি এইখন আপোনাৰ দেখিছে আপোনাৰ মাকৰ নামত খুলিছে আৰু বৰ্তমান তেওঁ মানে নিজেও এতিয়া বৰ্তমান ইয়াত কৰ্মৰত হৈছে যদি আপোনালোকে আহে তেওঁক নিশ্চয় লগ পাব আৰু এইখন আপোনাৰ একেখনে হয় দুটা আছে তাৰপৰা সেইখনো এয়া এইটো মানে মোৰ সৰু ভাইটি তেওঁক দিছো এইটো সংস্থাপনৰ কাৰণে প্ৰথম 12 চনত এই ঘৰটো আমি লৈছো 10 তাৰিখে 10 চনত আমি ইয়াত আহিছো এইটো বন্ধুসকল দেখিছে এই আপোনাৰ পিতা স্বৰ্গৰ পিতাই এওঁ মানে কিমান ধুনীয়াকে ফটো কপি ৰাখি ৰাখিছে মা নামটো এইখিনি হেৰি আৰু এতিয়া ঈশ্বৰৰ সকলো আছে মই খালি এটা অনুৰোধ সকলোলৈকে যে তেখেতসকলে মাক দেউতাকক কাৰণ আমি ঈশ্বৰক পিছত পাইছো মা দেউতা প্ৰথম সেয়ে মাক দেউতাকক যাতে তেওঁবিলাকে শ্ৰদ্ধা কৰে স্নেহ কৰে পৃথিৱীত এনেকুৱা কোনো মাক দেউতাক নাই যি নিজৰ সন্তানৰ বেয়াটো চিন্তা কৰে গতিকে কিবা যদি গালি পাৰিছে সন্তানৰ ভালৰ কাৰণে পাৰিছে এইখিনি কথা চিন্তা কৰি মা সমান হ'ব কোন সমান হ'ব কোন সেইটো কয় নহয় এইটো এইখিনিয়ে হয় আমাৰ খুৰাই কেনেদৰে মানে আমাৰ মাকৰ মাতৃ এখন ভাল ফটো শ্ৰদ্ধা হিচাপে ৰাখি থৈ দিছে তো আপোনালোকেও এনেদৰে মাকক সদায় মৰম কৰক আশীৰ্বাদ কৰক মা দেউতাৰ পিছনে ভগৱান আমি সদায় এইভাগে দেখিছা মই হেৰি কৰি দিছো অকণমান কাৰণ ভগৱানৰ আমি আধ্যাত্মিকতা নাথাকিলে পৃথিৱীত কোনেও সৎ কৰ্ম কৰিব নোৱাৰে সৎভাৱে জীয়াই থাকিব নোৱাৰে গতিকে সৎভাৱে জীয়াই থাকিব নহ'লে ভগৱন্তৰ তুমি চৰণত মানে প্ৰতিষ্ঠা কৰিছে হয় এইভাগেও আমি কৰি লৈছো আমি পুৱা গধূলি ইয়াতে আমি প্ৰাৰ্থনা কৰো ভগৱন্তক চিন্তা কৰো এইফালে আমি এইটো আমাৰ এইটো পাৰ্ট আছে বেলেগ এইফালে বনাইছো এইটো কমাৰ্চিয়েল পাৰ্টে হয় এটা বৰ্তমান আমি কমাৰ্চিয়েল তেওঁৰ পাৰ্টত আমি ওপৰলৈ আহিব চেষ্টা কৰি আছো তো বন্ধুসকল দেখিছে এওঁৰ এই যিটো পাৰ্টত কমাৰ্চিয়েল পাৰ্টটো আছে এই বৰ্তমান ফুলেৰে কিমান ধুনীয়াকে আটক কৰি ৰাখিছে আৰু বৰ্তমান ওপৰৰ এই পাৰ্টটো দেখাই দিয়া এই ওপৰ পাৰ্টটো তেওঁ হোষ্টেলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁ মানে ভাড়া দিয়া বৰ্তমান ব্যৱস্থা কৰি ৰাখিছে বৰ্তমান আছে নে আছে ল'ৰা আছে BSc ল'ৰা আছে আৰু এইফালে তো বন্ধুসকল যদি আপোনালোকেও যদি তেনেদৰে যদি ৰুম চুম বিচাৰি আছে তেনেদৰে ইয়াত এটা জুপুৰি আছিল ইয়াৰ
আমাৰ খুৰাৰ লগত যোগাযোগ কৰি এনেদৰে ৰুম বিলাক ল'ব পাৰিব যদি দূৰ দূৰণি যদি যিবিলাক ল'ৰা ছোৱালী আছে আমি সোমাই আহিলো থকা লৈ আহিলো আহি আমি প্ৰথমে কৈছো যে আমি নামঘৰ দেখুৱালো ঈশ্বৰ কিন্তু ঈশ্বৰৰ আগত আমি আই বোপাই আমি চাব লাগিব সেয়ে আমি পুৱা গধূলি সদায় আমাৰ মা মই আগতে কৈছো যে আমি মা দেউতা সদায় প্ৰথম স্থান দিওঁ মা আমি ৰাতিপুৱা পুৱা গধূলি সদায় ইয়াতে আমি ধূপ ধূনা জ্বলাওঁ তেওঁক আমি সেৱা সৎকাৰ কৰো হয় তাৰপৰা এনেকৈ থাকো আৰু এইফালে এই আছে মই হেৰি পোৱা মই সামাজিক কাম সমাজ ছচিয়েল ৱৰ্ক মই কৰিব ৰাইজে স্বীকৃতি দিছে বহুত আছে অভিনন্দন পত্ৰও আছে তেনেদৰে এইবোৰ আছে মুকলি বিহু শিৱসাগৰ জিলা সাহিত্য সভাও তেনেদৰে আপুনি সম্বৰ্ধনা দিছে এইখিনি আছে হ'ব এইখিনি হৈছে আমাৰ কৰ্মজীৱন জীয়াই থকা দিনকেইটা যাতে কোনেও কাকো কষ্ট নোপোৱাকে যাতে জীয়াই থাকিব পাৰো চাবা আশীৰ্বাদ কৰিব তোমালোকে যাতে আমাৰ পৰা কাৰো আজিলৈকে অৱশ্যে আমি কাৰো এনে চিন্তা কৰা নাই আমাৰ এইটো ইমান ডাঙৰ এৰিয়া সুধি চাব পৰা আজিলৈকে কোনেও কব নোৱাৰে মোৰ কথা সুধিলে সকলোৱে কব আমি খুব কষ্টত ডাঙৰ হৈছো কোনোদিন আমি বেয়া মানে কৰ্ম কৰা নাই আৰু সেইকাৰণে ঈশ্বৰে আজি আমাক এইখিনি থাকিবলৈ দিছে সেই জুপুৰিটোৰ পৰা একেটা আমাৰ এই ঘৰটো এনেকুৱা এটা ৰুমেই আছিলে য'ত নেকি তলত আমি খেৰ পাৰো ঠাণ্ডা নাই তাৰ ওপৰত বস্তা পাৰো তাৰপিছত গোটেই ল'ৰাখিনি এক লাইনকে শুই দিওঁ ইয়াত তেনেকুৱাকে আছিলো আমি এটা মাটি ঘৰ নৰাৰে চোৱা ঘৰ তাকো নৰাৰে সেই দিন আৰু গতিকে এইখিনি পাবলৈ সততাটো বৰ দৰকাৰ সততাটো ৰাখিবা সকলোকে মই অনুৰোধ কৰিছো সততাৰ মৰণ কেতিয়াও নাই গতিকে এইখিনি কথা কলো ভৱিষ্যতে তোমালোকৰ আহিছা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আজি আৰু আমি দুৰ্ভাগ্য যে কৰিব লগ পোৱা আশা আছিলে নামঘৰলৈ গ'ল তেওঁ খুব সংস্কৃতিৰ মানুহ তেওঁ আচলতে আজিলৈকে তেওঁ মানে হস্পিটেলতে কাম কৰিছিলে মেট্ৰন হৈ ৰিটায়াৰ কৰিলে তেওঁৰ এটা ৰেকৰ্ড আছে যে আজিলৈকে কোনো সাধাৰণতে নাৰ্ছ বুলি ক'লে মানুহে অলপ বেয়া চকুৰে চাইতো আমাৰ এটা ৰেকৰ্ড আছে এতিয়াও যদি হস্পিটেল কেইখনত জয়সাগৰ হওক চিভিল হওক নাজিৰা হওক সুধি চোৱা হ'ব এওঁ আজিলৈকে বেজি বোলে কাৰোবাক দি কাৰোবাৰ পৰা 5 পইচা এটা লৈছো বুলি কোনেও ক'ব নোৱাৰে দিলে মানে কয় যে আমাক চৰকাৰে আমাক দিছে গতিকে কেলে আমাক দিব লাগে এইটো আপুনি খৰচ কৰিব সেইকাৰণে মোৰ পৰিয়ালত ছোৱালী দুজনী এজনী মন্দাকিনী মেছ এজনী সৰস্বতী মেছ আৰু দুইজনী বিয়া দিছো মোৰ ডাঙৰ যোৱা এতিয়া বৰ্তমান চিনিয়ৰ মেনেজাৰ বেংকৰ গুৱাহাটীতে থাকে দুজনী আৰু সৰু মেনেজাৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ চাকৰি খুব সুন্দৰকে আছে আৰু সেইটো ভগৱানৰ ঈশ্বৰ গতিকে মই ভাল থাকিলে মোৰ পৰিয়াল নিশ্চয় ভালে থাকিলে আমাৰ নতুন প্ৰজন্মলৈ মই কৈছো দেই পৃথিৱীত নোৱাৰা কাম একো নাই আমি সিদিনা গুৱাহাটীত গোটেই পৃথিৱীৰ ব্যৱসায়ী সন্থা আহিছে আদানী আহিছে হয় না আম্বানী আহিছে সিদিনা দেখিছো এজন পানী ভাৰ কৰি পানী নিয়া মানুহৰ আজি ল'ৰা আজি মানে বিলিয়নাৰ মানে কোটি কোটি টকাৰ মালিক তেওঁ আজি ব্যৱসায়ী মানুহ কিন্তু তেখেতে আৰম্ভ কৰিছিলে সেই কাণত ঘৰে ঘৰে পানী দিয়া ঠিক তেনেকে আমিও এটা টাইমত ঘৰে ঘৰে হাজিৰা কৰিছিলো কাৰোবাৰ ঘৰত আমি মানে ধৰা কেতিয়াবা ইয়াত লাও কৰিছিলো কাৰোবাৰ টিউচন কৰো ল'ৰা পঢ়াও তেনেকে কৰি আমি সততাৰে আমি আগবাঢ়ি আহিলো অহাৰ কাৰণে আজি আমি এইটো পাইছো সততাটো বৰ ডাঙৰ বস্তু সেয়ে মই উঠি অহা প্ৰজন্মক কৈছো যে পৃথিৱীত নোৱাৰা কাম একো নাই লাগে মাত্ৰ ইচ্ছা হলে সকলো কৰিব পাৰিব আৰু তাত সেই ইচ্ছাৰ লগত এটা বস্তু জড়িত থাকিব লাগিব সেইটো হৈছে সততা গতিকে সততাই কেতিয়াও মানুহক নিৰাশ নকৰে ই সদায় আগুৱাই যোৱা সহায় কৰিব 2 দিন দেৰি হ'ব কোনো কথা নাই কিন্তু এদিন দেখিবা তুমি নিশ্চয় সফল হবা জখলাৰ ওপৰত উঠিবলৈ চেষ্টা কৰিবা তো বন্ধুসকল ইয়াত এটা জুপুৰি আছিল আমাৰ খুৰাৰ লগত আজি পাতি বহুতখিনি ভাল লাগিলে আৰু খুৰাই মানে তেনেদৰে নিজৰ পিতৃ আৰু মাতৃ তেনেদৰে মানে এই জুপুৰি ভাগ সৰুৰ পৰা ৰাখি
এতিয়া বৰ্তমান কিমান ডাঙৰলৈ মানে আগবাঢ়ি আহিলে এই কৰ্মভাগ কৰি। আজি খুৰাৰ লগত বহুত বহুত ধন্যবাদ, আপুনি ইমানখিনি কথা আমাক বুজাই দিলে। তো তেনেদৰে আপুনি আগবাঢ়ি যাওক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতিও তেনেদৰে যত্ন লওক, আমি আশীৰ্বাদ কৰিছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানটোতে আছিলে। তো যদি নেক্সট এটা ভিডিঅ' লাগে তো আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, মোৰটো চেনেললৈ যদি নতুনকৈ আহিছে, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ ৰাখিলোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানটোতে আছিল। খুৰাৰ লগত কথাখিনি পাতিলোৱে। যদি আপোনালোকে ভাল পালে ভিডিঅ'টো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি আহিছে মোৰ চেনেললৈ, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকেও যদি পিতৃ মাতৃক যদি শ্ৰদ্ধা সেৱা কৰে, যদি ভাল পায়, নিজৰ মাক যদি আপোনালোকে ভাল পায়, প্লিজ এটা সৰুকৈও কমেণ্ট লিখিব। আজিলৈ ইমানটোতে সামৰিছোঁ, ধন্যবাদ। তো নেক্সট এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানটোতে সামৰিছোঁ, ধন্যবাদ। জয় অসম। আৰু খুৰাই মানে যোৱা টাইমত আমাক দুটাকৈ মানে চকলেট দুটা দিছে। তো খুৰালৈও বহুত বহুত ধন্যবাদ থাকিলে।